মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাইছো লগতে স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে বছৰিকা পৰীক্ষা 2024-25 বৰ্ষৰ শ্ৰেণী তৃতীয় বিষয় বিজ্ঞান এই প্ৰশ্ন কাকতখন তোমালোকৰ লগত মই আলোচনা কৰিবলৈ বিচাৰিছো লগতে উত্তৰসমূহ তোমালোকৰ আগত আগবঢ়াবলৈ বিচাৰিছো এই প্ৰশ্ন কাকতখনত থকা আটাইখিনি প্ৰশ্ন তোমালোকৰ ওচৰত মই আগবঢ়াম মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে আজি প্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅ'টো দেখিছা তেন্তে সাবস্ক্ৰাইব কৰিবা আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ লগতে লাইক শেয়াৰ কমেন্ট কৰিবা কিবা অসুবিধা পালে আৰু তোমালোকক এতিয়া মই এই প্ৰশ্নসমূহ যে দিম তোমালোকে যাতে বহি এখনত টুকি লবা যাৰ ফলত তোমালোকৰ পঢ়িবলৈ সুবিধা হ'ব আৰু লগতে বছৰিকা পৰীক্ষাৰ বাবে তোমালোকে সাজু হ'বলৈও সুবিধা পাবা তেন্তে মই এতিয়া ক'বলৈ আৰম্ভ কৰো এতিয়া প্ৰথম প্ৰশ্নটো হৈছে শুদ্ধ নে অশুদ্ধ লিখা ইয়াত মই তোমালোকক প্ৰশ্ন পেপাৰখন দেখুৱাই নাথাকো যেহেতু মই এটা প্ৰশ্ন লিখি দিয়া আছে এক নম্বৰটো কটো দিয়া আছে মুগা সূতা কিছুমান পখিলাৰ পৰা হয় শুদ্ধ খ নম্বৰ বা গাছ হল বা গছৰ শিপা অশুদ্ধ মহ এবিধ মাংসভোজী প্ৰাণী অশুদ্ধ খ নম্বৰ খেলাই ফুল ফুলে অশুদ্ধ পৃথিৱীখন লাটুমৰ দৰে ঘূৰে বাবে দিন ৰাতি হয় শুদ্ধ প্ৰথম ছ নম্বৰ উষ্ণতাৰ এটা একক হল ডিগ্ৰী সেলসিয়াস শুদ্ধ কুঁহিয়াৰৰ ৰস এবিধ পুষ্টিকৰ খাদ্য শুদ্ধ এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈকে আগবাঢ়ি যাম ইয়াতে চমু উত্তৰ দিয়া বুলি কৈছে ইয়াতে ক নম্বৰটো দিছে আলুৰ চকু কাক বোলে উত্তৰটো হৈছে আলুত থকা গাঠিক আলুৰ চকু বোলে খ নম্বৰ সূৰ্যত জ্বলা গেছবিধৰ নাম কি উত্তৰ হাইড্ৰজেন খ নম্বৰ উষ্ণতা জোখা সঁজুলিবিধৰ নাম কি থাৰ্মোমিটাৰ গ নম্বৰটো কোৱা হৈছে এতিয়া আমি ঘ নম্বৰলৈ যাম ঘ নম্বৰ প্ৰশ্নটো হৈছে লাটুমৰ দৰে নিজে এপাক ঘূৰিবলৈ পৃথিৱীখনক কিমান সময় লাগে 365 দিন সময় লাগে ঙ নম্বৰ উদ্ভিদৰ গা গছক আন কি নামেৰে জনা যায় উত্তৰ কাণ্ডও বোলে প্ৰথম ছ নম্বৰ দুবিধ বৃক্ষৰ নাম লিখা শাল চেগুন তোমালোকে আৰু বেলেগবোৰো নাম লিখিব পাৰা বৃক্ষৰ নাম লিখিব লাগিলে আৰু বহুত কিছুমানৰ নাম আহে মই জনা বাৰু মই গোটেইখিনি নাম লিখি দিয়া নাই মই দুটাৰে নাম দিছো যেটো দুবিধ লিখিব দিয়া গৈছে তোমালোকেও যেটো জানা সহজ পায় হেতু লিখি দিবা মাছে ফুলৰ সহায়ত কি কৰে উখা লয় বৰ্গেট জ নম্বৰ গুটিৰ আন এটা নাম কি উত্তৰ বীজ 6 নম্বৰ মিঠাতেল কৰ পৰা হয় উত্তৰ সৰিয়হৰ গুটিৰ পৰা নিয় গাখীৰৰ পৰা তৈয়াৰ কৰা দুবিধ খাদ্যৰ নাম লিখা উত্তৰ দৈ মাখন মধুনিয়া ত নম্বৰ ধান গছৰ পুলিক কি বোলে উত্তৰ কঠীয়া বা ভুই মধুনিয়া ঠ নম্বৰ মানুহৰ শৰীৰৰ সহজে চকুত পৰা দুবিধ অংগৰ নাম লিখা উত্তৰটো হৈছে চকু কাণ আৰু তোমালোকে বহুতখিনি লিখিব পাৰা নাকো লিখিব পাৰা মধুনিয়া ড নম্বৰ হৈছে উদ্ভিদৰ পৰা পোৱা দুবিধ মছলাৰ নাম লিখা উত্তৰ হালধি ধনিয়া জালুক মধুনিয়া ঠ নম্বৰ হৈছে উষ্ণতা কিহৰ জোখ উত্তৰ বস্তু এটা কিমান তাপত উষ্ণতা তাৰে জোখ মধুনিয়া ন নম্বৰ পৃথিৱীৰ উপৰিভাগত কিমান ভাগ পানী আৰু কিমান ভাগ মাটি আছে এনসাৰ উত্তৰটো হৈছে পানী 71 ভাগ আৰু মাটি 29 ভাগ দন্তিয়া ত নম্বৰটো হৈছে এটো শেষৰ প্ৰশ্নটো হৈছে দন্তিয়া ত আকাশী লতাই নিজে আহাৰ তৈয়াৰ কৰিব পাৰেনে উত্তৰটো হৈছে নোৱাৰে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈকে আগবাঢ়িম 3 নম্বৰৰ কটো আমাক উত্তৰ লিখিবলৈ দিছে এটো আমাৰ 2 নম্বৰীয়া প্ৰশ্ন এতিয়া বৰ্তমান আমি যিখিনি
2 নম্বৰত চাইছো হেবোৰ হল 1 নম্বৰীয়া 16টা দিছে আমাক শুদ্ধ শুদ্ধ 7টা দিছে আৰু ইয়াত 2 নম্বৰীয়া দিছে আমাক এতিয়া আমি 2 নম্বৰীয়া গিটা এটা চাম যে কি দি আছে 3 নম্বৰৰ কত প্ৰাথমিক চিকিৎসা কাক বোলে উত্তৰটো হৈছে দুখ পোৱাৰ লগে লগে চিকিৎসকৰ ওচৰলৈ নি যি চিকিৎসা দিয়া হয় তাকে প্ৰাথমিক চিকিৎসা বোলে খ নম্বৰ কেনেকুৱা ঠাইত চাহ খেতি ভাল হয় উত্তৰ চাহ খেতিৰ বাবে সেমেকা জলবায়ু আৰু পাহাৰীয়া মাটি লাগে গ নম্বৰটো হৈছে চাবা কুকুৰে বস্তু কেনেদৰে চিনি পায় উত্তৰটো হৈছে গোন্ধৰ সহায়ত গুটি ক'ত থাকে তাৰ পিছৰ প্ৰশ্নটো হৈছে খ নম্বৰটো গুটি ক'ত থাকে গুটিটো মাটিত ৰুলে কি হয় উত্তৰটো হৈছে ফলৰ ভিতৰত গুটি থাকে গুটিটো ৰুলে ফলটো ডাঙৰ হয় গছ পুলি হয় উ নম্বৰটো হৈছে কণী পাৰি বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম লিখা উত্তৰটো হৈছে কুকুৰা আৰু হাঁহ প্ৰথম নম্বৰটো হৈছে পৃথিৱীখন দেখিবলৈ কেনেকুৱা উত্তৰ পৃথিৱীখন দেখিবলৈ প্ৰায় কমলা এটাৰ দৰে এতিয়া আমি দ্বিতীয় নম্বৰলৈ আগবাঢ়িম জীৱৰ বংশবৃদ্ধি কাক বোলে দ্বিতীয় নম্বৰ হৈছে জীৱৰ বংশবৃদ্ধি কাক বোলে উত্তৰ পৈণত অৱস্থাত প্ৰতিটো জীৱই নতুন জীৱৰ জন্ম দিয়ে ফলত জীৱৰ সংখ্যা বাঢ়ে ইয়াকে জীৱৰ বংশবৃদ্ধি বোলে বৰ্গেজ নম্বৰটো হৈছে কোনবোৰ প্ৰাণীক জন্তু বোলে দুবিধ ঘৰচীয়া জন্তুৰ নাম লিখা উত্তৰ বাঘ ভালুক শিয়াল গৰু কুকুৰ আদিৰ দৰে ডাঙৰ প্ৰাণীবোৰক জন্তু বোলে দুবিধ ঘৰচীয়া জন্তুৰ নাম হল গৰু ছাগলী 6 নম্বৰটো হৈছে তাপে বস্তুৰ পৰিৱৰ্তন ঘটায় উদাহৰণ দিয়া উত্তৰটো হৈছে তাপ শক্তিয়ে বৰফক পানী কৰে আৰু পানীক ভাপ কৰে তপতালে কণী এটাৰ ভিতৰখন গুট মাৰে এনেদৰে তাপে বস্তুৰ পৰিৱৰ্তন ঘটায় 9 নম্বৰ পচন সাৰ কাক বোলে উত্তৰ গছৰ ডাল পাত পেলনীয়া জাবৰ জোথৰ মাটিত পুতি থলে এইবোৰ পচি ভাল সাৰ হয় এনে সাৰক পচন সাৰ বোলে মধুনীয়া ত নম্বৰ দুবিধ তৃণজাতীয় উদ্ভিদৰ নাম লিখা উত্তৰ লাই শাক জলকীয়াৰ পুলি ধান বিলাহী মই বাৰু এটা দুবিধ লিখিব দিছে মই তোমালোকক 4 বিধে লিখি দিছো তোমালোকে জনা আৰু কিছুমান থাকিব হেবোৰো লিখিব পাৰিবা মধুনীয়া ঠ নম্বৰ হাত ভৰি মুচুকা খালে আমি ৰোগীৰ লগত কি কি কৰিব নালাগে মধুনীয়া ঠ নম্বৰৰ উত্তৰটো হৈছে জোৰ কৰি মালিচ কৰিব নালাগে যেতিয়া আমাৰ হাত ভৰি মুচুকা খায় তেতিয়া আমি কি কৰিব লাগে কি কৰিব নালাগে বুলি কৈছে যেহেতু জোৰ কৰি মালিচ কৰি দিব নালাগে হেতুৱে আমি ৰোগীটোৰ ওপৰত সহায় হ'ব যদি আমি জোৰ কৰি মালিচ কৰি দিও তেতিয়া হলে তাৰ শিৰাৰ যিকোনো ভাগতে দুখ পোৱাৰ আকাংক্ষা থাকিব পাৰে এতিয়া হেয়ে তোমালোকে মনত ৰাখিবা এটো নিজেও জনাটো দৰকাৰ যে হাত ভৰি মুচুকা খালে আমি কি কৰিব নালাগে মালিচ কৰিব নালাগে মধুনীয়া ড নম্বৰ পখিলা মৌমাখি প্ৰধান আহাৰ কি উত্তৰটো হৈছে পৰাগৰেণু মধুনীয়া ঢ নম্বৰ দুবিধ লতা জাতীয় উদ্ভিদৰ নাম লিখা উত্তৰ উৰহি কুমৰা উত্তৰটো কি হৈছে উৰহি আৰু কুমৰা মধুনীয়া 9 নম্বৰ চৰায়ে কেনেদৰে চলা ফুৰা কৰে উত্তৰটো হৈছে দেউকাৰ সহায়ত দন্তীয়া ত নম্বৰটো হৈছে পশুপালনত কি কি বিষয়ত মন দিব লাগে
উত্তৰটো হৈছে পশুপালন কৰিলে ঠাইসমূহ চাফ চিকুণকৈ ৰাখিব লাগে। পশুপালন মানে তোমালোকে ধৰা গৰুৱে ৰাখিব পাৰে, কিছুমানে ছাগলী, ঘোঁৰা ইত্যাদি নানা ধৰণৰ। তো এনেকুৱা ধৰণৰ আমি পশুপালন কৰিলে কি কৰিব লাগে, যি পশুপালন কৰোঁ আমি সেই ঠাইখিনি আমি চাফ চিকুণকৈ ৰাখিব লাগে। যতন নল'লে প্ৰাণীবোৰৰ বেমাৰ হ'ব পাৰে। মানে সিহঁতে ধৰা পেচাব কৰিলে, পায়খানা কৰিলে সেইবোৰ যদি আমি চাফা কৰি সুন্দৰভাৱে নথওঁ তেতিয়াহ'লে সেইবোৰৰ দ্বাৰা সিহঁতৰ বেমাৰ হ'ব পাৰে। আৰু ৩ নম্বৰটো হৈছে পশুপালন কৰোঁতে প্ৰাণীবোৰক ভালদৰে খাবলৈ দিব লাগে। আৰু নানান ধৰণৰ আছে, ইয়াত আমাক মই ৩টাই দিছোঁ বাৰু, বেছি দিয়া নাই। দন্ত্যাত তৰ পিছত দন্ত্যাত ঠ নম্বৰটো হৈছে পানীত গজা দুবিধ উদ্ভিদৰ নাম লিখা। উত্তৰ পদুম, মেটেকা। দন্ত্যাত ড নম্বৰটো হৈছে খলিহৈৰ দুটা ব্যৱহাৰ লিখা। ১ নম্বৰটো হৈছে খলিহৈ গৰু ম'হৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ২ নম্বৰ খলিহৈ খেতি পথাৰত সাৰ হিচাপেও ব্যৱহাৰ কৰা হয়। খলিহৈ মানেতো গমেই পাইছা তোমালোকে, যিটো আমি ধৰা তেলৰ মিঠাতেল উলিয়াওঁ, মিঠাতেল উলিয়ালে সেই মিঠাতেলৰ ৰৈ যোৱা খণ্ডখিনি কি কয়, খলিহৈ বুলি কয়, যিটো আমাৰ গৰু বা ম'হৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। আৰু সেইটো আমি খেতি পথাৰতো ব্যৱহাৰ কৰোঁ। ধৰা আমি তোমালোকে সৰিয়হৰ গুটিবিলাক অনাৰ পিছত যিটো যন্ত্ৰৰ সহায়ত পেৰি তেল ওলোৱা যায়, ৰৈ যোৱা খণ্ডটো মানে অংশখিনিকে কি কয়, খলিহৈ বুলি কয়। এতিয়া মই ৪ নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি গৈছোঁ। খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰা আমাক ৭টা দিছে। এই 7টা খালী ঠাই পূৰ কৰা মই তোমালোকৰ ওচৰত আগবঢ়াবলৈ বিচাৰিছোঁ। ক নম্বৰটো হৈছে যিবোৰ বস্তুৰ পৰা তাপ পোৱা যায় তাকেই তাপৰ খালী ঠাই পূৰ কৰাটো হ'ব উৎস বোলে। খ নম্বৰটো হৈছে কপৌফুল, ভাটৌফুলৰ দৰে উদ্ভিদক অৰ্কিড বোলে। গ নম্বৰ প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। খ নম্বৰ জীৱই পৈণত অৱস্থা পোৱাৰ পাছত জন্ম দিব পাৰে। ঙ নম্বৰ অক্সিজেন গেছৰ আন এটা নাম অম্লজান। প্ৰথম ছ নম্বৰ এৰী, মুগা, পাট, সূতাক প্ৰাকৃতিক সূতাও বোলে। দ্বিতীয় ছ নম্বৰ পৈণত উদ্ভিদবোৰৰ পৰা দৰকাৰী অংগবোৰ সংগ্ৰহ কৰাকে খেতি বা কৃষি কৰা বোলে। এতিয়া আমি ৪ নম্বৰৰ পিছত মই ৫ নম্বৰৰ প্ৰশ্ন উত্তৰ দিবলৈ আগবাঢ়িছোঁ। হাত ভৰি তেজ ছাল ছিঙিলে কি কৰিব লাগে? উত্তৰ পৰিষ্কাৰ ডেটল পানীৰে ধুব লাগে। পাছত চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ ব্যৱহাৰ কৰিব লাগে। ৬ নম্বৰটো হৈছে ভাল স্বাস্থ্যৰ বাবে মানুহে কি কি কৰা উচিত? উত্তৰ সঠিক পৰিমাণৰ পুষ্টিকৰ বস্তু ৬ নম্বৰটো হৈছে ভাল স্বাস্থ্যৰ বাবে মানুহে কি কি কৰা উচিত? উত্তৰ সঠিক পৰিমাণৰ পুষ্টিকৰ বস্তু নিয়মীয়াকৈ খাব লাগে। পুষ্টিকৰ বস্তুৰ সহায়ত শৰীৰত অংগবোৰে ঠিকমতে কাম কৰে। পুষ্টিকৰ বস্তু যেনে শাক পাচলি, মাছ মাংস, গাখীৰ, মাখন আদি এনেবোৰ আহাৰক সুষম আহাৰ বোলে। এতিয়া আমি ৭ নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি যাম। ৩বিধ ভাল জাতৰ ধানৰ নাম। উত্তৰ আইজং, জয়া, পংকজ। ৮ নম্বৰটো হৈছে মূৰ্ছা যোৱা মানুহক কিদৰে প্ৰাথমিক চিকিৎসা কৰিব লাগে? উত্তৰ মূৰ্ছা যোৱা মানুহক জুম বান্ধিব নালাগে। জোতা চেণ্ডেল খুলি ভৰিৰ ফালে ওখ গাৰু বা অন্যান্য বস্তু দি অলপ ওখ কৰি দিব লাগে। মুকলি কৰি দিব লাগে যাতে সহজে বতাহ পায় আৰু উশাহ নিশাহ ল'ব পাৰে। পাছত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। ৯ নম্বৰটো হৈছে
আৱৰ্জনা খাই পৰিৱেশ পৰিষ্কাৰ কৰা তিনিবিধ প্ৰাণীৰ নাম লিখা। উত্তৰ শগুন, কাউৰী, কুকুৰ। 10 নম্বৰ, মানুহৰ শৰীৰৰ ভিতৰত থকা তিনিবিধ অংগৰ নাম লিখা। ইয়াত মই তোমালোকক 4টা দিছোঁ। তোমালোকে ইয়াৰ ভিতৰত সহজ চাই ল'বা, যেনেকৈ হাওঁফাওঁ, খাদ্যনলী, পিত্ত, এনেকুৱা ধৰণৰ চাই ল'বা। 11 নম্বৰ হৈছে ফুলৰ বাহিৰে আন কোনবোৰ অংশৰ পৰা নতুন উদ্ভিদ গজে। উত্তৰ ডাল, আলু, কাণ্ড আৰু পাতৰ পৰা। 12 নম্বৰ, ৰাসায়নিক সাৰ কাক বোলে। উত্তৰ, ইয়াতে 2টা প্ৰশ্ন দিয়া আছে বাৰু। 12 নম্বৰটো দিয়া আছে ৰাসায়নিক সাৰ কাক বোলে। ৰাসায়নিক সাৰ কিদৰে খেতিত দিব পাৰি। ইয়াত উত্তৰটো পিছফালে আছে, মই এতিয়া উত্তৰটোলৈ আগবাঢ়ো। ইয়াত উত্তৰটো দিছে যিবোৰ সাৰ কাৰখানাত তৈয়াৰ কৰা হয় এনে সাৰক ৰাসায়নিক সাৰ বোলে। ৰাসায়নিক সাৰ সাৱধানে আৰু জোখমতেহে খেতিত দিব লাগে। ইয়াৰ পিছত 13 নম্বৰটোত কি দিছে, এজোপা গছ আঁকি বেলেগ বেলেগ অংশবোৰ দেখুৱাই। ইয়াত মই ডাইৰেক্ট তোমালোকক কিতাপটোৱে দেখুৱাই দিছোঁ। কিতাপত এই ছবিটো এজোপা গছ আঁকি পিনে তাৰে কি কৰিব দিছে, গোটেইখিনি অংশ দেখুৱাব দিছে, যেনেকৈ ডাল, গা গছ বা কাণ্ড, শিপা বা মূল, এনেকুৱা ধৰণৰ তোমালোকে গছটো আঁকি ল'বা, আঁকি লৈ পিনে দেখুৱাবা। তাৰপিছত 14 নম্বৰটো হৈছে তলত দিয়া ইংৰাজী শব্দকেইটা অসমীয়াত প্ৰতিশব্দ লিখা। হেল্থ, এইবিলাক তোমালোকে দেখিছাই, মই তোমাক বস্তুবিলাক ডাইৰেক্ট দেখুৱাই দিছোঁ যিহেতু। এনচাৰবিলাক স্বাস্থ্য, পলু, মূৰ্ছা, ভ্ৰণ। ইয়াৰে ভিতৰত চোৱা, তোমালোকে এই প্ৰতিশব্দটো নাজানিলে তোমালোকে নাইবা এটা দিয়া থাকিব, নাইবাটো তুমি লিখিব পাৰিবা, বা তোমালোকে এই অসমীয়া প্ৰতিশব্দকেইটাও লিখিব পাৰা। তো ইয়াত মই 2টা দিছোঁ, তোমাৰ ইংৰাজীৰ পৰা অসমীয়া প্ৰতিশব্দ নিয়ালৈকেও মই দিছোঁ, তাৰ লগতে মই নাইবাটো দিছোঁ যে উদ্ভিদে বায়ু কেনেদৰে পৰিষ্কাৰ কৰি ৰাখে। এতিয়া তোমালোকে হয়তো 14 নম্বৰৰ ওপৰতো পাৰিব পাৰা বা তলতো পাৰিব পাৰা। 2টা লিখি থৈ নাহিবা, নাইবা দিয়াৰ মতলব 2টাৰ ভিতৰত এটাহে লিখিব লাগে। তো মই 2টা দিছোঁ যাতে তোমালোকে এইটো সহজ পোৱা আৰু এইটো সহজ পোৱা। তে উদ্ভিদে বায়ু কেনেদৰে পৰিষ্কাৰ কৰি ৰাখে। উত্তৰটো হৈছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবৰ বাবে কাৰ্বন ডাই অক্সাইড শুহি লয় আৰু বায়ুত অক্সিজেন এৰি দিয়ে। এই কাৰণে বায়ুত কাৰ্বন ডাই অক্সাইড বাঢ়ি নাযায় আৰু অক্সিজেন কমি যায়। এনেদৰে উদ্ভিদে বায়ুত পৰিষ্কাৰ কৰি ৰাখে। এতিয়া তোমালোকক ক অংশৰ লগত খ অংশটো মই মিলোৱা দেখুৱাই দিছোঁ, কিন্তু মই আস্তানি মিলোৱা নাই। ডাইৰেক্ট তোমালোকক কোনটো কি হয়, যেনেকৈ বেলেঞ্চ ডায়েট মানে সুষম আহাৰ, এনেকৈ মই ডাইৰেক্ট তোমালোকক এনচাৰটো দিছোঁ। তোমালোকে ধুনীয়াকৈ এইখিনি পাতি ল'বা। এতিয়া মই ইয়াতেও তোমালোকক এটা আছে বস্তু কি, 15 নম্বৰটোতো দিছে যে ক অংশৰ লগত খ অংশ মিলোৱা, নাইবা ক আৰু খ এই 2টা প্ৰশ্ন উত্তৰ কৰিব দিছে। বহুতে হয়তো ক অংশৰ লগত খ অংশ মিলাব নোৱাৰিব পাৰে, তো তাৰ বাবে নাইবাটো তোমালোকে ব্যৱহাৰ কৰিব পাৰা। যেনেকৈ ক নম্বৰটো দিছে ইয়াতে কি, তোমালোকে এইখিনি বাৰু মই ইয়াতে দেখুৱাই দিছোঁ, ইয়াতে আৰু মই কৈ নাথাকোঁ, এইখিনি তোমালোকৰ মই আগবাঢ়ো নাইবালৈকে। এতিয়া ক নম্বৰটো দিছে চাফ চিকুণকৈ নাথাকিলে কি কিয় স্বাস্থ্যৰ ক্ষতি হয়। উত্তৰটো হৈছে লেতেৰা শৰীৰত বিভিন্ন ৰোগৰ বীজাণুৱে বাহ লয়, যাৰ ফলত স্বাস্থ্যৰ ক্ষতি হয়। এতিয়া আমি গা নুধুলে, নখ নাকাটিলে আমাৰ সেইবোৰৰ দ্বাৰা কি হ'ব, নানান ধৰণৰ বেমাৰ হ'ব। তো মই সেইসমূহ লিখি দিয়া নাই, মই লিখি দিছোঁ যে তোমালোকক লেতেৰা শৰীৰত বিভিন্ন ৰোগৰ বীজাণুৱে বাহ লয়, যাৰ ফলত কি হয়, স্বাস্থ্যৰ ক্ষতি হয়। সেইবাবে চাফ চিকুণকৈ নাথাকিলে স্বাস্থ্যৰ ক্ষতি হয়। বা তোমালোকে এনেকৈ লিখিব পাৰা, চাফ চিকুণকৈ নাথাকিলে স্বাস্থ্যৰ ক্ষতি হয়, কাৰণ লেতেৰা শৰীৰত বিভিন্ন ৰোগৰ বীজাণুৱে বাহ লয়,
যাৰ ফলত স্বাস্থ্যৰ ক্ষতি হয়। খ নম্বৰ, চামৰা ক'ৰ পৰা তৈয়াৰ কৰা হয়? চামৰাৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা। উত্তৰটো হৈছে গৰু, ম'হৰ ছালৰ পৰা চামৰা তৈয়াৰ কৰা হয়। দুবিধ সামগ্ৰীৰ নাম হ'ল জোতা আৰু বেগ। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই আজি এই আটাইসমূহ প্ৰশ্ন তোমালোকৰ ওচৰত আগবঢ়ালো। ইয়াত তোমালোকৰ নাইবাৰ প্ৰশ্নৰ লগতে মই তোমাক 1ৰ হওক 4ৰ হওক গোটেইখিনি প্ৰশ্নৰ উত্তৰ সুন্দৰভাৱে তোমালোকৰ ওচৰত আগবঢ়াই দিছো। মই তোমালোকে এই প্ৰশ্নসমূহ মোবাইলত চোৱাৰ লগতে এখন বহীত পাতি ল'বা আৰু লগতে তোমালোকে এই গছৰ ছবিটো আঁকি থবা যাতে তোমালোকৰ সুবিধা হয় কোনটো কি বুলি কয় গোটেইখিনি। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা মই বিদায় ল'বলৈ বিচাৰিছো আৰু আজি ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিব বিচাৰিছো। ধন্যবাদ।